নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ দুৰ্নীতিৰ অভিযোগত অপসাৰিত হ'ল অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈ। সমবায় একাউণ্টৰ ধন ব্যক্তিগত একাউণ্টত জমা ৰাখি সংঘটিত কৰিছিল বিত্তীয় কেলেংকাৰী। প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী কেশৱ মহন্তৰ। আমাৰ এমডি গুণ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কিছু অভিযোগ আহিছিলে। সেই অভিযোগসমূহ আমি আগৰ বোৰ্ডৰ সিদ্ধান্ত মৰ্মে সমবায়সমূহৰ পঞ্জীয়কক এনকুৱাৰী কৰিবৰ কাৰণে দিয়া হ'ল আৰু তেখেতসকলে এক এনকুৱাৰী কৰি এখন প্ৰতিবেদন বোৰ্ডৰ ওচৰত দাখিল কৰিলে। সেই প্ৰতিবেদন বোৰ্ডত পুংখানুপুংখৰূপে আলোচনা কৰাৰ পিছত তেখেতক সাময়িকভাৱে নিলম্বন কৰা হৈছে।